23 তাৰিখে অনুষ্ঠিত হৈ যোৱা বিজ্ঞানৰ পৰীক্ষাৰ এই প্ৰশ্নটো যে অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটিব অপশ্যন দিয়া আছে ইয়াত ইথানয়িক এচিড উৎপন্ন হ'ব অপশ্যন বি দিয়া আছে ইথানল উৎপন্ন হ'ব অপশ্যন চি দিয়া আছে এষ্টাৰ উৎপন্ন হ'ব আৰু অপশ্যন ডি দিয়া আছে হাইড্ৰজেন গেছ নিৰ্গত হ'ব কিন্তু তোমালোকে যদি কিতাপত চোৱা যায় 72 নম্বৰ পেজত তোমালোকে ধুনীয়াকৈ দিয়া আছে যে অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এচিডৰ সৈতে বা এচিডৰ লগত ইথানল উত্তপ্ত কৰিলে ইথানলৰ নিউট্ৰন ঘটি কি উৎপন্ন হ'ব ইথেন উৎপন্ন হ'ব কিন্তু তোমালোকৰ অপশ্যনত দিয়া আছে কি ইথেন দিয়া আছে বা বাকী যিকেইটা তোমালোকৰ ইথানয়িক এচিড এষ্টাৰ আৰু হাইড্ৰজেন দিয়া আছে কিন্তু অপশ্যনত ইথিন শব্দটো দিয়া নাই এই সেম প্ৰশ্নটো যদি তোমালোকৰ ইংলিছ মিডিয়ামৰখিনিত চোৱা তেনেহ'লে দেখিবা যে তাত অপশ্যন যিটো দিয়া আছে তাৰে বি নম্বৰ অপশ্যনটোত ইথিন লিখা আছে আৰু মই যেতিয়া সলিউশ্যন কৰিছিলোঁ প্ৰশ্ন কাকতখনত তেতিয়া মই সেই ইংলিছ মিডিয়ামৰ পৰা চাই কেনে কৰিছিলোঁ কাৰণে এইটো অপশ্যনটো বি বুলি কৈছিলোঁ তোমালোকক এতিয়া কথাটো হ'ল যে কি আমি যিখিনি অসমীয়া মিডিয়ামৰ বা অসমীয়া মাধ্যমৰ যিখিনি ছাত্ৰ ছাত্ৰী আছোঁ সেইখিনিতো পৰীক্ষাত আমি ইংলিছ মিডিয়ামৰ প্ৰশ্নখন চাই নাচাওঁ গতিকে তোমালোকৰ অপশ্যনত যিহেতু ইথেন বুলি লিখা আছে গতিকে চাব গ'লে প্ৰশ্নটো ভুলকৈ দিয়া আছে অপশ্যনকেইটা তোমালোকে বহুতে কমেণ্ট কৰি আছে যে ছাৰ এই প্ৰশ্নটো ভুলকৈ আহিছে বা এইটো প্ৰশ্ন অপশ্যনত যিকেইটা উত্তৰ দিয়া আছে সেইকেইটা উত্তৰ এটা শুদ্ধ উত্তৰ নহয় গতিকে আমাক এক্সট্ৰা মাৰ্ক দিব নেকি বা চেবাৰ ফালৰ পৰা সেই 1 নম্বৰটো দিব নেকি তো মই তোমালোকক জনাওঁ যে এতিয়ালৈকে চেবাৰ ফালৰ পৰা তেনেধৰণৰ কোনো ক্লিয়াৰিফিকেশ্যন অহা নাই বা এইটো এক্সট্ৰা মাৰ্ক দিব যে সেইটো বিষয়ে কোনো নটিছ অহা নাই গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ যদি চেবাৰ ফালৰ পৰা কিবা নটিছ আহে তোমালোকক মই জনাবলৈ চেষ্টা কৰিম আৰু এই সন্দৰ্ভত তোমালোকৰ মতামত কি সেয়া কমেণ্ট যোগে জনাবা ধন্যবাদ